ব্যাপক নহয় তেওঁলোকে জানবা লাগে চৰকাৰে আমাক কি সুবিধা দিছে কি সুবিধা দিয়া নাই তেওঁলোকে জানবা লাগে আৰু মিস্ত্ৰী যিবিলাক দাবী এই দাবীবিলাক আমি তাৰমানে এই দাবীবিলাক পূৰ কৰাৰ কাৰণে এই দাবীবিলাক সঠিক এটা দিশত নিয়াৰ কাৰণে যিখিনি আমি চেষ্টা চলাই আছোঁ সেই চেষ্টাত যাই আমাৰ মিস্ত্ৰীবিলাক উপনীত হ'ব লাগে আৰু যিবিলাক চৰকাৰৰ অনুদান আছে এই অনুদানবিলাক প্ৰাপ্য হ'ব লাগে আৰু ইয়াৰ মাজতে মই এটা কথা ক'ব বিচাৰিছোঁ কি তাৰমানে শিক্ষাৰ শেষ নাই তাৰমানে যদিও ঋষিগণ তথাপিতো সোধে তাৰমানে কি কয় এইটো তিনিজন কিন্তু শিক্ষাৰ শেষ নাই আমি ইয়াতে যে ভিন্ন প্ৰান্তৰ পৰা আহি যে সমবেত হৈছোঁ এইটো এটা আমাৰ কি অভিজ্ঞতা আমি ইয়াতে কি পাইছোঁ কি পোৱা নাই আমি কি লৈ যাম কি আনছোঁ সেইটো আমাৰ সদস্যসকলে নিশ্চয় বুজি পাইছে আৰু এটা কথা কি আমিতো সদায় কাম কৰোঁ কামৰ শেষ নাই যিদিনালৈকে তাৰমানে আমি তাৰমানে নমৰোঁ সেইদিনালৈকে আমাৰ কাম চলি থাকিব গতিকে ৰং ধেমালি হাঁহি তামচাৰ মাজেদি আমি এই দিনকেইটা যে পাৰ কৰিলোঁ তাৰে এইটো এটা আমাৰ তাৰমানে ইতিহাস এটা ৰৈ থাকিব গতিকে মোবাইলত যিবিলাক আবদ্ধ কৰি দিছে এইটো এটা তাৰমানে স্মৰণীয় এটা দিন আমাৰ গতিকে আজিৰ আমাৰ এই 7 দিনীয়া প্ৰশিক্ষণ কেন্দ্ৰৰ এটা শেষ দিন আমাৰ বৰ্তমান বিদায় সময় বুলিয়ে মানে হ'ব লাগিব এইখিনি কৈ মোৰ বক্তব্য হ'ব কল্পনা বজাৰ চেণ্টাৰৰ প্ৰশিক্ষণ কেন্দ্ৰ কাৰ্পেণ্টাৰ প্ৰশিক্ষণ কেন্দ্ৰ ইয়াতে আমি সমবেত হৈছোঁ আমাৰ কাৰ্পেণ্টাৰ যিকেইজন আমি আছোঁ মিস্ত্ৰী সকলোকে মই অভিনন্দন জনাই আৰু আমাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষকসকল সকলোকে সমবেত একলগ হৈ আমি যিখিনি প্ৰশিক্ষণ আমি শিকিলোঁ এইখিনি আমি সকলো দিশতে এইটো চলি যাব লাগে যাতে এইখিনি মানে প্ৰশিক্ষণ কেন্দ্ৰৰ শিকোৱাৰ আমি যিখিনি আগভাগ মূল পাইছোঁ সেই মূলখিনি সকলৰ হেৰিতে মানে প্ৰচাৰ হ'ব লাগে আৰু প্ৰচাৰ হৈ সকলো মিস্ত্ৰী সকলোকো মই আহ্বান কৰোঁ যে আপোনালোকে প্ৰশিক্ষণ লওক আৰু চৰকাৰৰ ফালৰ পৰা যিখিনি আঁচনি আমাৰ ইয়াত আহিছে বা আগন্তুক দিনতো আহিব সেইখিনি যাতে নিজে লৈ স্বাৱলম্বী হ'ব পাৰে আৰু উপকৃত হ'ব পাৰে এই হিচাপতে চৰকাৰে ইয়াতে আজি কল্পনা বজাৰত প্ৰশিক্ষণ কেন্দ্ৰৰ চেণ্টাৰ খুলিছে আৰু আমাৰ শিক্ষাবিদসকলে প্ৰশিক্ষণ আমাক দিছে আমি ভালেখিনি শিক্ষা গ্ৰহণ কৰিছোঁ এইখিনি শিক্ষা গ্ৰহণ কৰি আমি বহুত কিবা কিবি জানিব পাৰিছোঁ আৰু আমাৰ লগত যিকেইজন আমাৰ আছে আমাৰ গ্ৰুপত সকলোকে ইয়াৰ পৰা স্প্ৰেড হৈছে আৰু যাতে ভৱিষ্যতত এনেকুৱা আৰু ট্ৰেইনিং বা হেৰি হয় সেইখিনি আমি শিকোৱা আগ্ৰহ আছোঁ আৰু এই আগ্ৰহখিনি যাতে আমাৰ যিদিনালৈকে আমি জীয়াই থাকোঁ সিদিনালৈকে থাকে এইখিনিয়ে মোৰ ক'বলগীয়া বিশেষ একো নকওঁ ইয়াৰ মাজত আমাৰ ইয়াত এইটো প্ৰশিক্ষণৰ জৰিয়তে ৰাইজক মই এইখিনিয়ে আহ্বান কৰিব বিচাৰিছোঁ যে যিসকল এতিয়াও ঘৰত বহি আছে অলৰেডি PM বিশ্বকৰ্মাৰ আই কাৰ্ড চাৰ্টিফিকেট পাইছে কিন্তু ট্ৰেইনিং লোৱা নাই তেখেতসকলক মই এইখিনি ক'বলৈ বিচাৰোঁ তেখেতসকলে যাতে এইটো মিছ নকৰি নিজৰ নিজৰ ট্ৰেইনিংখিনি সম্পূৰ্ণ কৰি শেষ কৰি চৰকাৰে যিখিনি আমাক
যেনেকুৱা প্ৰশিক্ষণৰ কাৰণে আমাক ডেইলি 500 টকাকৈ খোৱাৰ কাৰণে আমাক 7 দিনত 500 টকা 4000 টকা আৰু টুল কিট যিটো 15000 টকা ই ভাউচাৰ আহিব আৰু তাৰে লগত বেংকৰ যোগেদি যিটো 1 লাখ টকাৰ পৰা 3 লাখ টকালৈ লোন দিব ইখিনি যাতে নিজে এই আঁচনিৰ পৰা স্বাৱলম্বী হ'ব পাৰে বা নিজে এইখিনি কৰি লয় তাৰ কাৰণে মই ৰাইজক আহ্বান জনাইছোঁ এইখিনি মিছ নকৰিব এইখিনি যদি মিছ কৰে তেতিয়াহ'লে কিন্তু এই লোন বা এই যিখিনি সুবিধা দিছে সেই সুবিধাখিনি নাপায় যিখিনি চাৰ্টিফিকেট আহিছে সেইটোৰ কোনো ভেলু নাথাকিব বা ভেলুলেছ হ'ব তাৰমানে সেইটো কি আমি পোৱা নোপোৱা সমান কথাই হ'ব মানে আমি এপ্লাই কৰিছোঁ চাৰ্টিফিকেট পাইছোঁ আমি সকলোকে দেখাই কৰিছোঁ যে আমি চাৰ্টিফিকেট পাইছোঁ কিন্তু প্ৰকৃতত আমি ট্ৰেইনিং যেতিয়া কমপ্লিট নহ'ব তেতিয়ালৈকে আমাৰ এই চাৰ্টিফিকেটৰ কোনো ভেলু বা মূল্য নাথাকিব তো মই এইখিনিয়ে কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিছোঁ মোৰ নাম বিষ্ণু দাস মোৰ ঘৰ চাৰালপাৰা পাঠশালা এৰিয়াত পৰে বজালী ডিষ্ট্ৰিক্ট এইখিনি কৈ মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ তাৰে মাজত আমাৰ কিবা ভুল ত্ৰুটি হ'ব পাৰে সেইখিনি আপোনালোকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী এই সকলোকে নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি মোৰ নাম হিমাংশু দাস মই বিশ্বকৰ্মাৰ আজি ট্ৰেইনিং চেণ্টাৰত 7 দিন ট্ৰেইনিং কমপ্লিট কৰিলোঁ আৰু এই 7 দিনত আমাৰ শিক্ষাগুৰুবিলাকৰ পৰা কিছু শিক্ষা ল'লোঁ আৰু কিছুমান নজনা কথা শিকিলোঁ কামখিনি কৰিও ভাল লাগিল শিক্ষাখিনিও শিকি ল'লোঁ আৰু ভৱিষ্যতলৈকে এনেকৈ যদি কিবা মানে সুবিধা হয় তেতিয়াহ'লে মোৰ ফালৰ পৰা মইতো মানে 100% চিয়'ৰ বুলি ক'ব পাৰোঁ যে এইবিলাক কৰি থাকিম আৰু যদি কোনোবা এনেকুৱা আছে কৰিব লগা তেওঁলোকেও কৰক মোৰ আৰু এইখিনিয়ে ক'ব লগা আমাৰ আগৰ বক্তাবিলাকে কৈছে গোটেইখিনি এতিয়া মই এইখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিম প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আহি আজি 7 দিনৰ অন্তত জমনিকা শেষ কৰিবলৈ ওলাইছোঁ আচলতে মনটো বেয়া লাগি আছে যে আপোনালোকক বিদায় দিম বুলি কিন্তু যিটো সমাজৰ নীতি আদৰ্শ টাইম এণ্ড টাইড ৱাইট ফোনাৰ সময় কাৰোবাৰ লৈ নাথাকে আহিছোঁ এদিন যাবই লাগিব জন্মৰ পৰা মৃত্যুলৈকে মানুহৰ পৰিৱৰ্তন হৈ থাকে চেঞ্চুৱেৰী ছ'চাইটি সমাজটো পৰিৱৰ্তনশীল সমাজ আজি আছিলোঁ যুৱক কম বুঢ়া এদিন মৃত্যুৰ মুখলৈ যাবই লাগিব গতিকে এই 7 দিনত আমি আচলতে আপোনালোকক শিকোৱা নাই শিকিলোহে আমি 6 মিলি শিকিছোঁ আমাৰ এজন দাদাই কৈ গৈছে যে শিক্ষাৰ কোনো অন্ত নাই জন্মৰ পৰা মৃত্যুলৈকে শিক্ষা বুলি ক'লে এডুকেশ্যনেল শিক্ষা নহয় আনুষ্ঠানিক শিক্ষা নহয় অনানুষ্ঠানিক সেই শিক্ষা আমাৰ স্কুল কলেজৰ শিক্ষা হ'ব পাৰে কাৰিকৰী শিক্ষা হ'ব পাৰে যিকোনো শিক্ষা মানে যিকোনো বস্তু এটা জনা নজনা বস্তু জনা মানে শিক্ষা গতিকে আমি ইয়াতে কি পাইছিলোঁ আমি কাঠমিস্ত্ৰীৰ নামতহে আছিলোঁ কামত নাছিল আমাৰ কোনো চাৰ্টিফিকেট নাছিল আমাৰ কোনো আই কাৰ্ড নাছিল আজিৰ পৰা আমি নিজকে পৰিচয় দিব পাৰোঁ মই এজন মিস্ত্ৰী গ'ল লগে লগে যিটো মই চাৰ্টিফিকেট আই কাৰ্ড দেখুৱাম চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আই কাৰ্ড দেখুৱাব পাৰিম চাৰ্টিফিকেট দেখুৱাব পাৰিম কিন্তু এই চাৰ্টিফিকেটৰ দ্বাৰা আমি যিকোনো জায়গাত যদি কাম এটা ভুলো কৰোঁ ধৰক এটা কমন মিষ্টেক হৈ যায় কাম কৰোঁতে আপোনালোকক এইটো কৰিব নোৱাৰে কাম কৰিবলৈ আমাৰ চাৰ্টিফিকেট আছে কিবা ভুল আছে মই ধৰাই দিম কিন্তু আপোনালোকৰ কোনো ধৰণৰ জৰিমনা হ'ব নোৱাৰে গতিকে আমি এইকেইদিন যিখিনি একেলগে থাকিলোঁ এটা পৰিয়ালৰ নিচিনা যে ভালপোৱা জ্বলি গৈছিল আচলতে ক'বলৈ গ'লে ভাষা নোলায় মানে অন্তিম মুহূৰ্তত ক'বলৈ বহুত আছে কিন্তু নোলায় কিয় জানে আপোনালোকৰ আজি আমাৰ মাজৰ পৰা নাইকিয়া হৈ যাব একেবাৰে চিৰজীৱনৰ কাৰণে নহয় তথাপিও এই 7 দিন একেলগে আছিলোঁ হাঁহি ধেমালিৰে বিহুত শুভেচ্ছা জনাইছিলে বিহু পিঠা খালোঁ একেলগে বহুত আনন্দ লাগিছিলে আনকি আপোনাৰ এটা ছোৱালীৰ জন্মদিনতো কিন্তু আপুনি ঘৰত থাকিব মন আছে আমাৰ এজন দাদাই নিজৰ ছোৱালীৰ জন্মদিনটো এৰি আমাৰ ইয়াত আহিছিলে নিশ্চয় আমালোকৰ লগত ভাল পোৱা এটা জন্মিছিল তাৰ কাৰণে নিজৰ ছোৱালীৰ জন্মদিনটো এভইড কৰি আমাৰ লগত আহি দিনটো কটাইছিলে
তাৰ কাৰণে দাদাক মই ধন্যবাদ জনাওঁ আৰু আপোনাৰ ছোৱালীৰ কাৰণে জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। এইখিনি কৈ মই মোৰ বক্তব্য আৰু যদি এইকেইদিন আপোনালোকক কিবা বেয়াকৈ কৈছোঁ নিজৰ ভাইটি বুলি ক্ষমা কৰি দিব আৰু আমাৰ এই চেণ্টাৰৰ কোনো সদস্যই যদি আপোনালোকক কিবা বেয়াকৈ কৈছে বা আমাৰ শিক্ষাৰ মাজত যদি কিবা পদ্ধতি হৈছে ক্ষমা কৰিব বুলি মই এটা বক্তব্য সামৰণি মাৰিছোঁ।